নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি তৃতীয় শ্ৰেণীৰ প্ৰথম একক মূল্যাংকনত আহিব লগা বিশেষ প্ৰশ্ন কেইটা কিনো সেইকেইটা দেখুৱাব বিচাৰিছো। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কণ্ঠস্থ কৰি লিখাৰ অভ্যাস কৰিবা। প্ৰথম প্ৰশ্নটোৱেই হ'ব পাৰে বন্দনম। বন্দনমৰ অন্তত দুটা খণ্ড তোমালোকে মনত ৰাখিবলৈ চাবা, লিখাৰ অভ্যাস কৰিবা। কেনেধৰণে এসহ গণেশহ অহং গণেশং নমামি শ্ৰী গণেশায় নমঃ, এসহ গণপতি অহং গণপতিক নমামি শ্ৰী গণপতয়ে নমঃ, এসা শাৰদা অহং শাৰদাং নমামি শাৰদায় নমঃ, এসা সৰস্বতী অহং সৰস্বতীক নমামি সৰস্বতী নমঃ। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো কি হ'ব পাৰে, তৃতীয় পাঠত আছে যে অহং প্ৰভাতে উতিষ্ঠামি। ইয়াৰো তেনেধৰণে দুটা খণ্ড তোমালোকে মনত ৰাখিবা। ইয়াত অহং প্ৰভাতে উতিষ্ঠামি গীতৰ সুৰটো গাই চাব পাৰা। মাতা পিতৰৌ প্ৰণমামি দেৱান ভক্তান বৰেণ্যনত্ব পঠনে মতিং বিদেশামি, বিনা বিলম্বং শালাংগস্যং পাঠ্যাঞ্চন অৱগচ্ছামি সৰ্বান বিষয়েন সৌম্যগদিত্য বুদ্ধি বিচাৰতাং প্ৰাপ্নুমি। এই দুটা খণ্ড মনত ৰাখিবা। 3 নম্বৰ প্ৰশ্ন হিচাপে চোৱা সুভাষিত। যিকোনো এটা তোমাৰ ভাল লগা সুভাষিত মনত ৰাখিবলৈ চোৱা। ইয়াত যিহেতু কমেও 5টাকৈ সুভাষিত আছে, গতিকে 5টা সুভাষিতৰ ভিতৰত তোমালোকে যিকোনো এটা মনত ৰাখা, যিটো নেকি তোমালোকৰ অতি সহজে মনত ৰয়। হয়তো প্ৰথমটোই সকলোৱে পঢ়িছা, পৃথিব্যাং ত্ৰীণি ৰত্নানি জলমন্নং সুভাষিতম মুঢ়ৈ পাষাণ খণ্ডিষু ৰত্ন সংজ্ঞা বিধীয়তে। সেইটোও মনত ৰাখিব পাৰা, নহ'লে তাৰপিছতো বা কোনোবা এটা তোমালোকে ইয়াৰ পৰা নিৰ্দিষ্ট কৰি এটা মনত ৰাখিবা, মুখস্থ কৰিবা, মুখস্থ কৰি লিখি যাতে বানান ভুল নহয় সেইটোও অভ্যাস কৰিবা। পঞ্চম পাঠটো আছে সময় জ্ঞান। গতিকে সময়টোত তোমালোকে এইটো কথা চাবা, ধৰি লোৱা 5টা বাজিছে, তাক কোৱা হৈছে পঞ্চবাদনম। 15 মিনিট যদি 5টা বাজি বা 6টা বাজি গৈছে তেতিয়াহ'লে কি ক'ব লাগিব, সপাদ। 5টা বাজি গৈছে যদি সপাদ পঞ্চবাদনম, 6টা বাজি গৈছে যদি সপাদ ষটবাদনম, 7টা বাজি গৈছে যদি সপাদ সপ্তবাদনম। মানে সপাদ শব্দটো ব্যৱহাৰ কৰিবা যদিহে তোমালোকক 15 মিনিট পাৰ হৈ যোৱা দেখুৱায়। আৰু যদি 30 মিনিট পাৰ হৈ যোৱা দেখুৱায় তেতিয়াহ'লে সাৰ্ধ শব্দটো আগত ব্যৱহাৰ কৰিবা। তাৰপিছতে যিটো সময় সাৰ্ধ ষটবাদনম, সাৰ্ধ চতুবাদনম, সাৰ্ধ পঞ্চবাদনম, সাৰ্ধ ত্ৰিবাদনম, সাৰ্ধ শব্দটো ব্যৱহাৰ কৰিবা 30 মিনিট যোৱা দেখুৱালে। আৰু যদি 15 মিনিট কোনোবা এটা নিৰ্দিষ্ট সময়লৈ আছে তেতিয়াহ'লে সেই সংখ্যাটোৰ আগত পাদুন শব্দটো ব্যৱহাৰ কৰিবা। ধৰি লোৱা পাদুন নৱবাদনম, পাদুন পঞ্চবাদনম, পাদুন ষটবাদনম। তাৰমানে 9টালৈ 15 মিনিট আছে, কোনোবা এটা সময়লৈ 15 মিনিট থকাটো বুজালে। আৰু যদি 10 মিনিট পাৰ হৈ গৈছে, ধৰি লোৱা 10টা 10 দিলে, 5টা 10 দিলে, গতিকে দশাধিক শব্দটো আগত ব্যৱহাৰ কৰিবা। দশাধিক পঞ্চবাদনম, দশাধিক নৱবাদনম, দশাধিক চতুবাদনম, দশাধিক ষটবাদনম। 10 মিনিট পাৰ হৈ গ'লে তেনেকৈ লিখিবা। আৰু যদি 5 মিনিট আছে তেতিয়া ঊন শব্দটো ব্যৱহাৰ কৰিব লাগে, মানে পঞ্চূৰ্ণ দশবাদনম, পঞ্চূৰ্ণ নৱবাদনম, পঞ্চূৰ্ণ সপ্তবাদনম। এই পঞ্চূৰ্ণ শব্দটো ব্যৱহাৰ কৰিবা। এনেধৰণেই ব্যৱহাৰ কৰি তোমালোকে চাবা। ইয়াত ধৰি লোৱা 6টা 30 দিছে, গতিকে সাৰ্ধ ব্যৱহাৰ কৰিব লাগিব, সাৰ্ধ ষটবাদনম। সম্পূৰ্ণ অকল 10টাহে বাজিছে, বোলে 10টা 10 বাদনম। 11টা বাজি 15 মিনিট গ'ল, 15 মিনিট পাৰ হৈ গ'লে আমি কি বুলি ক'ম, সপাদ একাদশ বাদনম। 12টা বাজি 10 মিনিট গ'ল, দশাধিক দ্বাদশ বাদনম। তেনেকুৱা ধৰণে এইখিনি সময়খিনি তোমালোকে মনত ৰাখিবা। ইয়াৰ পৰা 2টা বা 3টা দিয়া হয়। সুভাষিতৰ তলতে কেইটামান সন্ধি ভঙা আৰু জোৰা লগোৱা আছে, যেনেকৈ দীপক চন্দহ বুলি দিলে, যেনিবা তোমালোকে কি বুলি লিখিবা, দীপক যোগ চন্দহ, এনেকৈ ভাঙি দিবলৈ। বিক্ৰম অৰ্জিত, বিক্ৰম যোগ অৰ্জিত, স্বয়ং এব, স্বয়ং যোগ এব। এই সন্ধি ভঙা এইকেইটা আছে, বেলেগ পাঠত আৰু নাই, গতিকে এই সন্ধি ভঙা কেইটা তোমালোকে মনত ৰাখি ল'ব। তাৰপিছতে এই পাঠটোত কেইটামান প্ৰশ্ন আছে। ছাত্ৰহ কিং স্মৃতি, যিকোনো এটা লিখিলে হয়, ছাত্ৰহ কথাং স্মৃতি বা ছাত্ৰহ উত্তৰং স্মৃতি, যিকোনো এটা লিখিলা। ভৱান কিং লিখতি, অনিতা কিং খাদতি, সহ কিং কৰতি। এইকেইটা প্ৰশ্ন হিচাপে তোমালোকে মনত ৰাখিবা, যিকোনো এটা এটা উত্তৰ লিখিবা। ইয়াত 3টা দিয়া হৈছে।
ইয়াত দিয়া হৈছে বাক্য গঠন কৰিবলৈ যে ছাত্ৰহ বিদ্যালয় গচ্ছতি, ছাত্ৰহ বিদ্যালয়ং গচ্ছতি। বিসৰ্গটো ঠাইত অনুসং লগাই দিব, বিসৰ্গ আঁতৰাই দিবা। যদি শব্দটোৰ শেষত যেনেকৈ জন্তুশালা, বাটিকা আছে, কাচিং, কন্যাকুমাৰী, তেতিয়াহ'লে তোমালোকে তাত অনুসংটো লগাই দিবা, যেনেকৈ সাধু কাচিং গচ্ছতি। আৰু হলন্তযুক্ত ম দেখিছা, বনম ক্ষেত্ৰম, মটো নাইকিয়া কৰি ওপৰত অনুসং দিবা। তেনেধৰণে বাক্যকেইটা অতি সহজে লিখিব পাৰিবা। আৰু এইকেইটা হ'ল আমি যিকেইটা আলোচনা কৰিলোঁ সেইকেইটাই, যেনেকৈ আপোন, আপোনম, চুতহ, চুতম, বিসৰ্গটো আঁতৰাই দিলে ম লগাই দিলে। তেনেকৈ লেখনি, লেখনিম লগাই দিলে ম ব্যৱহাৰ কৰিলে। পত্ৰিকা, পত্ৰিকাম ব্যৱহাৰ কৰিলে, ম ব্যৱহাৰ কৰিলে। এইখিনি এইটো পাঠৰ পৰা শব্দৰ অৰ্থখিনি তোমালোকে এবাৰ এবাৰ পঢ়ি চাবা, শব্দ অৰ্থখিনি লিখিবলৈ দিব পাৰি। আচলতে এই পাঠটো ব্যৱহাৰিক হিচাপে নহয়, উচ্চাৰণৰ বাবে বা পঢ়িবৰ বাবেহে দিয়া হৈছে। প্ৰশ্ন হ'ব নালাগে, তথাপিতো যদি প্ৰশ্ন দিয়ে শব্দ অৰ্থ লিখিবলৈ, তোমালোকে শব্দ অৰ্থখিনি তাৰ বাবে মনত ৰাখি লিখিব। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম তোমালোকৰ মাজলৈ। চেনেলটো চাই থাকিবা, আৰু চেনেলটো যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। লগতে তোমালোকে একো একোটা কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা।